Hello students, welcome to Bright Books Coaching. আজি আমি শিৱসাগৰ ডিস্ট্ৰিক্টৰ 2023-24 হৈ যোৱা প্ৰি টেষ্ট পেপাৰখন আজি আমি আলোচনা কৰিম। তাত জেনাৰেল সায়েন্সৰ পেপাৰখন আমি ল'ম। আমি অলৰেডি তিনিখন টেষ্ট পেপাৰ সলভ কৰিলো, ৰাইট? আজিখন আমাৰ টেষ্ট পেপাৰ 4 হ'ব, জেনাৰেল সায়েন্সৰ টেষ্ট পেপাৰ 4 হ'ব আজিখন। বাকি তিনিখন কিন্তু আমাৰ চেনেলত তোমালোকে পাই যাব গৈ পেলাই। তাত প্লেলিষ্ট আহিব বা ইয়াতে আমি ভিডিঅ'টোৰ ওপৰতে আইকন আহিব, তাত গৈ পেলাই তোমালোকে বাকি ভিডিঅ'বিলাক চাব পাৰা যদি কোনোবাই চোৱা নাই। ঠিক আছে, আমি আজি প্ৰশ্নটো আলোচনা কৰিবলৈ ষ্টাৰ্ট কৰো আমি। তো প্ৰথম প্ৰশ্নটো চোৱা তোমালোকে। তলৰ সন্তুলিত সমীকৰণটোত এ বি চি আৰু ডি মান ক্ৰমে দিয়া আছে, মানে মান ক্ৰমে আমি ওলাব লাগে। আচ্ছা, মান এইখিনি মান ওলাব লাগে। আচ্ছা, সন্তুলিত সমীকৰণত তোমালোকে জানা যে দুইটা সাইডত পৰমাণু সংখ্যা সদায় সমান থাকে, ৰাইট? এতিয়া ফৰ এক্সাম্পল যদি আমি এইটো পইণ্টত কনসিডাৰ কৰো, এক নম্বৰ পইণ্টত যদি কনসিডাৰ কৰো, চোৱা যদি আমি প্ৰথমটো ক্ৰমিক, প্ৰথম এ আহিব, পিছত বি, পিছত চি, পিছত ডি, তো এ প্ৰথমটো কাৰ ভ্যালু হ'ব, এৰ ভ্যালু। তো সিৰ জায়গা যদি মই 1 পুট আপ কৰো, তো এটা কাৰ্বন হ'ব। এইটো সাইডত কেইটা কাৰ্বন, এটা কাৰ্বন। তো এটা কাৰ্বন হলে ইয়াত সিৰ জায়গাত কি থাকিব লাগিব, সিৰ জায়গাতো 1 থাকিব লাগিব, তেতিয়াহে কি হ'ব, গৈ পেলাই কাৰ্বন এটা হ'ব। গতিকে এ যদি 1 হৈছে চি 1 হ'ব লাগিব, ৰাইট? এ যদি 1 হৈছে চি 1 হ'ব লাগিব। গতিকে চোৱা ইয়াত এ 1 আছে বাট চি 1 আছে জানো? এইটো এ, এইটো বি, এইটো চি, চি তো 1 নাই, গতিকে এইটো কেনসেল, এইটো অপশন কেনসেল। গতিকে আমি এইটো ল'ব নোৱাৰি। নেক্সট প্ৰশ্নটো চাও, ইয়াত চাও আমি। ইয়াত যদি আমি এ পুট আপ কৰো, এৰ জায়গাত 1 পুট আপ কৰো, এক নম্বৰটো যদি 1 পুট আপ কৰো, এটা কাৰ্বন হল। এটা যদি কাৰ্বন হৈছে, সেইটো সাইডতো কাৰ্বন এটা হ'ব লাগিব, তাৰমানে সিৰ মান 1। তো চোৱা সিৰ জায়গাত কি আছে, 1। এইটো এৰ ভ্যালু, এইটো বিৰ ভ্যালু, এইটো সিৰ ভ্যালু, তো এইটো তো মানি আছে, ৰাইট? আচ্ছা, দুটা মিলিলে। এতিয়া আমি মাজৰটো চাও, মাজৰটো কাৰ ভ্যালু, বিৰ ভ্যালু। তো বি কিমান হৈ যাব? এতিয়া বিৰ ভ্যালু যদি এইটো দি আছে, বিৰ ভ্যালু যদি আমি 2 ধৰো, কি ধৰো 2, 2 আৰু 2 অক্সিজেন কেইটা হৈ গ'ল এতিয়া 4টা। অক্সিজেন কেইটা, 4টা। তো এইটো সাইডত অক্সিজেন 4টা, এইটো সাইডত অক্সিজেন 4টা হ'ব লাগিব, ৰাইট? তো অক্সিজেন বৰ্তমান কেইটা, ইয়াত যেহেতু কাৰ্বনৰ ভ্যালু 1 হলে অক্সিজেন কেইটা আছে, ইয়াত দুটা। তেতিয়াহ'লে ইয়াত আৰু অক্সিজেন দুটা লাগিব, ৰাইট? তো ডিৰ ভ্যালু কিমান হ'ব লাগিব, 2 হ'ব লাগিব। তেতিয়া ইয়াত অক্সিজেন দুটা আৰু ইপিনে দুটা 4টা হ'ব। তো চোৱা ইয়াত ডিৰ ভ্যালু কিমান আছে, 2 আছে। গতিকে ইয়াত ডিৰ ভ্যালু 2 আছে। তো 2 অক্সিজেন আৰু ইপিনে 2 অক্সিজেন, তো 4টা অক্সিজেন তো মিলিলে। দ্যাটস ওয়াই অপশন বি উইল বি ৰাইট আনসার। আই হোপ প্ৰশ্নটো তোমালোকে বুজি পাইছা। নেক্সট প্ৰশ্নত আমি আহো 2 নম্বৰ। অম্ল ৰাজ্যত গাঢ় হাইড্ৰক্লৰিক এসিড আৰু গাঢ় নাইট্ৰিক এসিডৰ আমাৰ অনুপাত লাগে। তো এইটো চোৱা, এনেকুৱা প্ৰশ্ন কিন্তু আমি আগৰ তিনিখনৰ প্ৰশ্নৰ মাজতো কিন্তু কমন প্ৰশ্ন এইটো, কাৰণ ইয়াত হাইড্ৰক্লৰিক আৰু গাঢ় নাইট্ৰিক এসিডৰ অনুপাতটো সদায় কি হয়, 3:1 তোমালোকে জানা। গতিকে অপশন বি উইল বি ৰাইট আনসার। নেক্সট কুৱেশ্যন, তলৰ কোনটো কাৰ্বন যৌগৰ বলয়াকাৰ শৃংখল হয়? তো বলয়াকাৰ শৃংখল মানে কি, এনেকুৱা হ'ব লাগিব, ৰাইট? এনেকে গৈ পেলাই এনেকে বস্তুৰ কি হ'ব লাগিব, বন্ধ হ'ব লাগিব, ৰাইট? তো এনেকুৱা কোনটোৰ হয়, অনলি বেঞ্জিন। ইয়াত বেঞ্জিন আছে আৰু সাইক্লোহেক্সেন এনেকুৱা হ'ব পাৰে। তো বেঞ্জিনৰ কি হয়, এনেকুৱা বলয়াকৃতি হয়। গতিকে অপশন ডি উইল বি ৰাইট আনসার। বিউটান হ'ব নোৱাৰে, বিউটিন বা প্ৰপিন পেণ্টেন এইবিলাক নহয়। কোনটো অপশন, অপশন ডি উইল বি ৰাইট আনসার। আহি প্ৰশ্নটো তোমালোকে বুজি পাইছা। নেক্সট হোৱা 4 নম্বৰ প্ৰশ্ন। এজন খেতিয়কে তেওঁৰ পথাৰত ইতিমধ্যে থকা কলগছৰ সৈতে একে চৰিত্ৰগত বৈশিষ্ট্য সম্পূৰ্ণ পুলি উৎপন্ন কৰিবলৈ বিচাৰিছে। কলগছৰ, কি গছৰ, কলগছৰ একে চাৰিত্ৰগত, ৰাইট? কাৰণ তাৰ কাৰণে কোনটো পদ্ধতি ল'ব? তো চোৱা, তোমালোকে জানা যে কলগছে কি পদ্ধতিৰে বংশ বিস্তাৰ কৰে। তোমালোকে জানা কলগছে আংগিক বিস্তাৰণ, কি পদ্ধতি, আংগিক বিস্তাৰণ বা ভেজিটেটিভ, এই প্ৰচেছেৰে কি কৰে, নতুন কলৰ জন্ম দিয়ে, কলগছৰ জন্ম দিয়ে। তো অপশন কোনটো হৈ যাব, অপশন সি উইল বি ৰাইট আনসার। নেক্সট কুৱেশ্যন চোৱা তোমালোকে 5 নম্বৰ। বিশুদ্ধ ওখ আৰু বিশুদ্ধ চাপৰ মটৰ মাহৰ গছৰ মাজত সংকৰণ ঘটোৱা হ'ল। ওখ আৰু কি আছে আমাৰ চাপৰ মাহ, ঠিক আছে, চাপৰ গছ, অকে, মটৰ মাহ। এতিয়া F2 জনত প্ৰজন্মত বিশুদ্ধ ওখ আৰু বিশুদ্ধ চাপৰৰ মাজৰ মটৰ মাহৰ অনুপাত লাগে। তোমালোকে জানা F1 জনত আমি গোটেইকেইটা ওখ পাইছিলো, ৰাইট? কিন্তু F2 জনত কি হয়, কিতাপত তোমালোকে পাইছিলা যে 1/4 কি আছিলে, চাপৰ গছ আছিল, ৰাইট? 1/4 চাপৰ গছ। তো 4 ভাগৰ 1 ভাগ আছিল চাপৰ, টোটেল 4 ভাগ। তেতিয়াহ'লে 4 ভাগৰ 1 ভাগ যদি চাপৰ হয়, তেতিয়াহ'লে 3 ভাগ কি আছিল, ওখ আছিল, ৰাইট? তো কি হ'ব, ইয়াত কৈছে ওখ আৰু চাপৰৰ অনুপাত। তো 3টা ওখ হলে এটা চাপৰ হৈছিল, ৰাইট? অপশন বি উইল বি ৰাইট আনসার। আই হোপ প্ৰশ্নটো তোমালোকে বুজি পাইছা। নেক্সট 6 নম্বৰ। যেতিয়া পেন্সিল এডাল পানীত আংশিকভাৱে ডুবোৱা হয়, তেতিয়া সন্ধিৰ তলত ই বেকা হয়। তোমালোকে দেখিছা, যেতিয়া পানীত আমি কি কৰো, এডাল পেন্সিল এনেকে ৰাখি দিওঁ, এডালক আমি অকণ কি কৰো, এনেকে বেকা যেন লাগে, ৰাইট? কিয় বেকা লাগে? বিকজ পানীত পোহৰৰ বেগ সৰ্বোচ্চ নহয়, এইটোৰ কাৰণে নহয়।
পোহৰে ভিন্ন মাধ্যমত সোমালে গতিপথ সলায় এইটো কাৰণে পোহৰ যেতিয়া বায়ু মাধ্যমৰ পৰা পোহৰ মাধ্যমত গৈছিল তো তাৰ ৰাস্তাটো কি কৰিছিল সলাই দিছিল হয় নহয় কেন্দ্ৰৰ ফালে বেকা হৈছিল তো অপশ্যন কোনটো হৈ যাব পোহৰ ভিন্ন মাধ্যমত সোমালে গতিপথ সলায় গতিকে অপশ্যন বি ৰাইট আনসাৰ গতিপথ সলাই কাৰণে কি হৈছে আমি বেকা হিচাপত দেখা পাওঁ পেন্সিল পানীটো বঙে সেইটো নহয় পোহৰ প্ৰাবল্য কম সেইটো অপশ্যন হ'ব নোৱাৰে তো অপশ্যন কোনটো হৈ গ'ল আমাৰ এইটোৰ কাৰণে অপশ্যন বি উইল বি ৰাইট আনসাৰ নেক্সট কুৱেশ্যন 7 চোৱা বিভৱভেদ একে ৰাখি বৰ্তনী এটাৰ ৰোধ আধালৈ হ্ৰাস কৰা হ'ল তেন্তে ইয়াৰ প্ৰভাৱ কি হ'ব চাবা বিভৱভেদ মানে ভোল্টেজ বৰ্তনীত ৰোধৰ লগত সম্পৰ্কিত তেতিয়াহ'লে আধালৈ হ্ৰাস কৰা হ'ল তেতিয়াহ'লে তেন্তে ইয়াৰ প্ৰভাৱ হ'ব নৰ্মেলি তোমালোকে জানা যেতিয়া ৰেজিষ্টেন্স আৰ আছিল বৰ্তনীত বিভৱভেদ সেম মানে বিভৱভেদ বি আৰু যেতিয়া প্ৰথম ৰেজিষ্টেন্স কি আছিলে ৰোধ আৰ আছিল তেতিয়া প্ৰভাৱ কি আছিল আই ইকুৱেল বি বাই আৰ ৰাইট এতিয়া কি কৈছে যে ইয়াৰ ৰুটটো হাফ কৰা হ'ল মানে এই ৰুটক হাফ কৰা হৈ গ'ল মানে কি বি আপন এই আৰৰ জায়গাত আৰ বাই 2 হৈ গ'ল আৰ বাই 2 গ'ল হাফ কৰা গ'ল তেতিয়া কি হ'ব তেতিয়ালে চোৱা বি ওপৰত আছে তলত আছে আৰ আৰু তলৰ একেবাৰে 2 টুকত গুচি যাব ওপৰত গুচি যাব ওপৰত গৈ প্লাই কি হৈ যাব ইনটু 2 হৈ যাব নে নাই 2 হৈ যাব আপন আমি কি পালো 2 ইনটু বি আপন আৰ আগত আছিল বি আপন আৰ অনলি এতিয়া ইয়াৰ কি হৈ গ'ল ডাবল হৈ গ'ল না 2 গুণ হৈ গ'ল গতিকে যেতিয়া আমি ৰেজিষ্টেন্স আধালৈ কমাই দিওঁ তেতিয়া প্ৰভাৱ কি হৈ যায় 2 গুণে বাঢ়ি যায় তো অপশ্যন ডি উইল বি ৰাইট আনসাৰ আই হোপ প্ৰশ্নটো তোমালোকে বুজি পাইছা নেক্সট কুৱেশ্যন আমি কৰিম এতিয়া এইটো হৈ গ'ল আমাৰ 8 নম্বৰ প্ৰশ্ন ৰাইট 8 নম্বৰ প্ৰশ্ন যোৱা চুম্বক ক্ষেত্ৰ এখনত উত্তৰ দিশত এটা ধনাত্মক আধান ঊৰ্ধ্বমুখীভাৱে গতি কৰি আছে তেতিয়াহ'লে আহিত কণাটোৰ বিচ্যুতি এইটো তোমালোকে জানা এইটো আমি ফ্লেমিঙৰ বাওহতীয়া নীতিৰ দ্বাৰা কৰিব পাৰি তো যেতিয়া চুম্বক ক্ষেত্ৰ এখনত উত্তৰ দিশত এটা ধনাত্মক আধান যায় তেতিয়া ঊৰ্ধ্বমুখীভাৱে ৰাইট তেতিয়াহ'লে কণাটো কোনপিনে বিচ্যুত হ'ব তো কণাটো পশ্চিম দিশলৈ বিচ্যুত হ'ব এইটো অপশ্যন এ উইল বি ৰাইট আনসাৰ নেক্সট কুৱেশ্যন চোৱা 9 নম্বৰ পৰিৱেশ সংৰক্ষণৰ বাবে প্ৰয়োজনীয় তিনিটা আৰ তো তোমালোকে তিনিটা আৰ কি জানা ৰিডিউস ৰিইউজ এণ্ড ৰিসাইকেল অপশ্যন এ উইল বি ৰাইট আনসাৰ ৰিমুভ তো নহয় আৰু এইটো ৰিকনষ্ট্ৰাকচন হয় ৰাইট ৰিডিউস আছে বাট এইবিলাক নহয় গতিকে নহয় গতিকে এই তিনিটাই হৈ গ'ল আমাৰ মেইন অপশ্যন এ উইল বি ৰাইট আনসাৰ কুৱেশ্যন নম্বৰ 10 চোৱা খাদ্য শৃংখলৰ প্ৰতিটো স্তৰ তোমালোকে দেখিছা একবাৰ তলটোত উৎপাদক ৰাইট এনেকুৱা আছিলে উৎপাদক তাৰপিছত এনেকৈ উপভোক্তা আছিল না তৃণভোজীবিলাক এনেকুৱা আছিলে ওপৰত গতিকে এইবিলাক কি হয় এটা আনটোই খাই থাকে তো পুষ্টিক স্তৰ আছিল গতিকে এটা কি আছিল পুষ্টিক স্তৰ আছিল ৰাইট তো অপশ্যন বি উইল বি ৰাইট আনসাৰ ওকে নেক্সট কুৱেশ্যন 11 তলৰ কোনটো ধাতু পানীৰ লগত বিক্ৰিয়া কৰি উপঙিবলৈ লয় তোমালোকে দেখিছা পানীৰ লগত বিক্ৰিয়া কৰি উপঙি থকা ধাতুবিলাক কি মেগনেছিয়াম এণ্ড কেলছিয়াম আৰু মেগনেছিয়াম জাতীয় ধাতু যিবিলাক আছে এইবিলাক যেতিয়া পানীত যায় তেতিয়া তাত থকা হাইড্ৰজেনৰ পৰিমাণ তাত তাপ কম উৎপন্ন হয় আৰু হাইড্ৰজেনে কি কৰে ধাতুটোৰ তলত এনেকৈ লাগি থাকে হয় নে নহয় ধাতুটো কি হয় লাহে লাহে ওপৰ ফালে উঠিবলৈ আৰম্ভ কৰে কেলছিয়ামে একে প্ৰকৃতিৰ এতিয়া দুইটা কি হয় পানীত উপঙিবলৈ ধৰে তো অপশ্যন ডি উইল বি ৰাইট আনসাৰ মেগনেছিয়াম এণ্ড কেলছিয়াম নেক্সট 12 নম্বৰ কুৱেশ্যন চোৱা এটা 12 নম্বৰ কুৱেশ্যন চোৱা তোমালোকে তাত কি দি আছে এটা এচিড আৰু এটা কাৰক প্ৰথম দ্ৰৱৰ বাবে তলৰ কোনটো উক্তি এচিড আৰু কাৰক চাবলৈ আমি কি হয় তো চাবা পিএইচৰ মান অধিক হলে তীব্ৰ এচিড পিএইচৰ মান অধিক হলে তীব্ৰ এচিড নহব যদি পিএইচৰ মান তোমালোকে জানা নৰ্মেলি 0 to 7 হৈছে এচিড ৰাইট তো ইপিনেহে এচিডৰ মান বাঢ়ে আৰু 7 to 8 ইপিনে কি হয় আমাৰ কাৰকৰ মান বাঢ়ে ৰাইট ইপিনে এচিড বাঢ়ে ইপিনে আমাৰ কাৰক বাঢ়ে সরি ইয়াত 0 to 7 আৰু ইয়াতে আমাৰ কিমান আছিল 14 ৰাইট 7 to 14 তো ইয়াত সব পিএইচৰ মান অধিক হলে তীব্ৰ পিএইচৰ মান যিমান বাঢ়িব তেতিয়া তীব্ৰ নহয় কমিব ইপিনে আহিলে কি হবে এচিডটো তীব্ৰ হ'ব ৰাইট গতিকে এইটো অপশ্যন হ'ব নোৱাৰে তো পিএইচৰ মান অধিক হলে মৃদু হ'ব ইয়েস যেতিয়া পিএইচৰ মান বাঢ়িব পিএইচৰ মান যেতিয়া 0 পৰা 1 2 3 4 বাঢ়ি যাব তেতিয়া পিএইচ আমাৰ যেটো এচিড হ'ব তাৰ মানটো লাহে লাহে কি হ'ব কমিব গতিকে এইটো হৈ যাব অপশ্যন পিএইচৰ মান অধিক হলে মৃদু এচিড হ'ব অপশ্যন 2 উইল বি ৰাইট ওকে নেক্সট পিএইচৰ মান কম হলে তীব্ৰ কাৰক যদি পিএইচৰ মান কমি যায় পিএইচৰ মান ইপিনে কমিলে কি হ'ব তীব্ৰ কাৰক হ'ব নেকি নহয় বাঢ়িলেহে তীব্ৰ কাৰক হয় গতিকে পিএইচৰ মান কম হলে মৃদু কাৰক হ'ব ইয়েস পিএইচৰ মান যদি কম হয় তেতিয়া মৃদু কাৰক হ'ব কাৰণ যিপিনে কমিব সিপিনে মৃদু কাৰক ইপিনে বাঢ়িলে কি হ'ব তীব্ৰ কাৰক গতিকে যেহেতু পিএইচৰ মান কমিলে মৃদু কাৰক তো অপশ্যন 4 ৰাইট হ'ব আৰু অপশ্যন 2 উইল বি ৰাইট তেতিয়ালে দেখা গ'ল
2 and 4. 2 and 4 option কোনটো D. Option D will be right answer. 2 and 4. I hope প্ৰশ্নটো তোমালোকে বুজি পাইছা। 12 নম্বৰ কি পালো আমি? Option 2 and 4 because দুইটাত কি হয় pH এর মান যদি অধিক হয় তেতিয়ালে মৃদু এসিড হয় আৰু pH এর মান কম হলে কি হয় মৃদু কাৰক হয়। নেক্সট আহা 13 নম্বৰ কোৱেশ্চন। তলত উল্লেখিত ৰাসায়নিক বিক্ৰিয়াবোৰৰ বাবে আমি তলৰ উক্তিবিলাক সত্য হয় কোনটো আমি ক'ব লাগে। ওকে সো ইয়াত আইৰনে পানীৰ লগত বিক্ৰিয়া কৰি আয়ৰন অক্সাইড আৰু হাইড্ৰোজেন বনাইছে। তো আইৰনে কি কৰিলে? আইৰনে অক্সিজেন লাভ কৰিলে। যদি আইৰনে অক্সিজেন লাভ কৰিছে তেতিয়ালে কি হল? আইৰন ধাতু জাৰিত হৈছে। ইয়েস, আইৰন ধাতু কি হৈছে? জাৰিত হৈছে। বলে জানো ধাতু অক্সিজেন কোনোবাই অক্সিজেন লাভ কৰিলে জাৰিত হয়, গতিকে আইৰনে কি কৰিছে? অক্সিজেন লাভ কৰিছে, দ্যাটস আইৰন কি হল? জাৰিত হল। ওকে পানী বিজাৰিত হৈছে। অফ কোর্স পানীত অক্সিজেন আছিলে, কিন্তু সেই পানীয়ে কি কৰিলে? অক্সিজেন হেৰুৱাই পেলাই খালি হাইড্ৰোজেন হৈ গল, গতিকে পানী কি হৈ গল? বিজাৰিত হল। 2 নম্বৰটো ৰাইট। 3 নম্বৰ সব পানী বিজাৰক পদাৰ্থ। তো পানী বিজাৰক পদাৰ্থ নহয়, কাৰণ পানীৰ লগত কোন আছে? অক্সিজেন আছে। অক্সিজেন থকা বস্তুটো হৈছে জাৰক পদাৰ্থ, ৰাইট? গতিকে পানী জাৰক পদাৰ্থ, বিজাৰক পদাৰ্থ হ'ব নোৱাৰে। যোনে অক্সিজেন লৈ আহে, যাৰ লগত অক্সিজেন থাকে, সি কি জাৰক পদাৰ্থ, ৰাইট? কাৰোবাক যদি জাৰিত কৰাত সহায় কৰে সেইটো হ'ল জাৰক পদাৰ্থ। তাৰপিছত পানী জাৰক পদাৰ্থ। গতিকে আমি কি পালো? অপশন 1, 2 and 4 ৰাইট। অপশন 1, 2 and 4, 1, 2 and 4, অপশন C will be right answer. ওকে এক মিনিট, অপশন কোনটো হৈ যাব গৈ পেলাই? আমি পালো 1, 2 and 4, তো অপশন C will be right answer. 1, 2 and 4. I hope প্ৰশ্নটো তোমালোকে বুজি পাইছা। একুৰেট আনসাৰটো কোনটো হৈ গল? অপশন C. অপশন C will be right answer. নেক্সট কোৱেশ্চন তোমালোকে 14 নম্বৰটো চোৱা। মাইটোকন্ড্ৰিয়াৰ ভিতৰত অক্সিজেনৰ উপস্থিতিত তলৰ কোন কেইটা উৎপন্ন হয়? মাইটোকন্ড্ৰিয়াৰ ভিতৰত অক্সিজেনৰ উপস্থিতিত কি কি হ'ব? কাৰ্বন ডাই অক্সাইড উৎপন্ন হয়, পানী উৎপন্ন হয় আৰু শক্তি উৎপন্ন হয়, ৰাইট? শক্তিটো ইয়াত দিয়া নাই। ল্যাকটিক এসিড উৎপন্ন নহয়, ইথানল নহয়। তো কি পালো? কাৰ্বন ডাই অক্সাইড আৰু পানী। ইয়াত কি আছে? কাৰ্বন ডাই অক্সাইড আৰু পানী। অপশন C will be right answer. কাৰ্বন ডাই অক্সাইড আৰু পানী। ওকে নেক্সট কোৱেশ্চন চোৱা তোমালোকে 15 নম্বৰ। এড্ৰিনালিন, অক্সিন, জিবাৰেলিন আৰু টেস্টোস্টেৰন। ইয়াত কি কৈছে? আমাৰ উদ্ভিদ হৰমন লাগে, ৰাইট? তলৰ কোনবিধ উদ্ভিদ হৰমন? তো এড্ৰিনালিন তো উদ্ভিদ হৰমন নহয়, অক্সিন হয়, জিবাৰেলিন নহয়, টেস্টোস্টেৰন উদ্ভিদ নহয়। গতিকে অক্সিন এন্ড জিবাৰেলিন, অপশন বি উইল বি ৰাইট আনসার। 16 নম্বৰ চোৱা। জলশক্তি প্ৰকল্পত তাপ শক্তি বিদ্যুৎ শক্তিলৈ কেতিয়াও নহয়। জলশক্তি হাইড্ৰ পাৱাৰত কি কৰা হয়? ওপৰত পানী থাকে, ৰাইট? পানী জমা কৰা হয়, তাৰ পৰা পানী পৰে, তাৰ তলত কি লগোৱা হয়? টাৰবাইন লগোৱা হয়, এইটো ঘূৰে, হয় নে নহয়? ইয়াৰ পৰা ইলেক্ট্ৰিচিটি বনে। গতিকে এইটো হ'ব নোৱাৰে। বৈ অহা পানীৰ গতি শক্তি, বৈ অহা পানী যিখিনি আহি থাকে এইখিনিৰ গতি শক্তি থাকে না, কাইনেটিক এনাৰ্জি থাকে, গতি শক্তি। এই যদি টাৰবাইনটো ঘূৰাই, মেকানিকেল এনাৰ্জিটো ঘূৰাই পেলাই ইলেক্ট্ৰিচিটি উৎপন্ন কৰা হয়। গতিকে বৈ অহা পানীৰ গতি শক্তি স্থিতি শক্তিলৈ ৰূপান্তৰিত কৰা হয়। এইটো চোৱা, বৈ অহা 2 নম্বৰটো আমি চেক কৰো। বৈ অহা পানীৰ গতি শক্তি বিদ্যুৎ শক্তিলৈ, বৈ অহা পানীৰ গতি শক্তি বিদ্যুৎ শক্তিলৈ ৰূপান্তৰিত, বৈ অহা পানীৰ গতি শক্তি বিদ্যুৎ শক্তিলৈ ৰূপান্তৰিত কৰা হয়। ইজ কনভাৰ্টেড ইনটু, এইটো হ'ব পাৰে, ৰাইট? বৈ অহা পানীৰ গতি শক্তি বিদ্যুৎ শক্তিলৈ, আমি যিটো পানীয়ে গতি শক্তি আহিছে সেইটো লাষ্টত এইটো টাৰবাইন ঘূৰাই পেলাই কি হয়? ইলেক্ট্ৰিক এনাৰ্জি আমি বনাওঁ, গতিকে বৈদ্যুতিক শক্তিলৈ যাওঁ। বৈ অহা পানীৰ যিটো গতি শক্তি, সেইটো গতি শক্তি দি টাৰবাইন ঘূৰাই পেলাই কি কৰোঁ? আমি বৈদ্যুতিক শক্তি বনাওঁ, গতিকে এইটো অপশ্যন হ'ব, ৰাইট? নামি অহা পানীৰ স্থিতি শক্তি, এইটো কিয় নহ'ব? বিকজ বৈ অহা পানীৰ গতি শক্তি স্থিতি শক্তিলৈ ৰূপান্তৰ। আমি কিয় স্থিতি শক্তি? আমাৰতো বৈদ্যুতিক শক্তি লাগে, হয় নে নহয়? গতিকে এইটো হ'ব নোৱাৰে। আমিতো আল্টিমেট কি কৰোঁ? আমি জলশক্তি প্ৰকল্পত বৈদ্যুতিক শক্তি পাওঁ, স্থিতি শক্তিত নি পেলাই কি লাভ আছে? আমাৰ কিহত নিব লাগে? আমাৰ বৈদ্যুতিক শক্তিলৈ নিব লাগে। গতিকে অপশ্যন 3 উইল বি ৰাইট, আমাৰ শুদ্ধ হৈ যাব। বৈ অহা পানীৰ গতি শক্তি বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰা হয়। নেক্সট, নামি অহা পানীৰ স্থিতি শক্তি। চোৱা, যেতিয়া পানী বৈ আহিছে তেতিয়া তাত কাইনেটিক এনাৰ্জি আছে, সেইটো দি পেলাই টাৰবাইনটো কি কৰা হ'ল? ঘূৰোৱা হ'ল, তো তাৰ পৰা ইলেক্ট্ৰিচিটি এনাৰ্জি হ'ল, ডেভেলপ হ'ল। ইয়াতো বৈদ্যুতিক শক্তি ৰূপান্তৰিত হ'ল, কিন্তু ইয়াত কৈছে নামি অহা, ওপৰত কিবা এটা পানী জমি আছে। যেতিয়া পানী জমি আছে তেতিয়া তাত কি সোমাই আছে? পটেনশিয়েল এনাৰ্জি আছে, ৰাইট? তেতিয়া কি এনাৰ্জি আছে? আমাৰ তাত পটেনশিয়েল এনাৰ্জি আছে, ৰাইট? কি পটেনশিয়েল এনাৰ্জি? যেতিয়া এইটো ফুটা কৰি দিম তেতিয়াই পটেনশিয়েল এনাৰ্জি ক'ত কনভাৰ্ট হ'ব? কাইনেটিক এনাৰ্জি। আৰু কাইনেটিক এনাৰ্জি বা গতি শক্তিটো পিছত কি কৰিব? বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ হ'ব। গতিকে আমি চাৰিটাও শুদ্ধ বুলি ক'ম। নামি অহা পানী, ওপৰৰ পৰা নামি অহা পানীত কি থাকে? স্থিতি শক্তি কাইনেটিক এনাৰ্জিলৈ যাব আৰু সেইটো বৈদ্যুতিক শক্তি। গতিকে আমি দেখা পালো 3 আৰু 4 দুইটা সত্য, ৰাইট? গতিকে আমি কি পাম? সো 3 আৰু 4, অপশ্যন সি উইল বি ৰাইট আনসার। 3 and 4, অপশ্যন সি উইল বি ৰাইট আনসার। আই হোপ প্ৰশ্নটো তোমালোকে বুজি পাইছা। নেক্সট কোৱেশ্চন চোৱা। 17, এচিডৰ মাত্ৰা অনুসৰি তলৰ কোনটো শুদ্ধ বৰ্ধিত ক্ৰম? এচিডৰ মাত্ৰা অনুসৰি, এচিডৰ মানে গুণ কিমান বেছি কোনটো?
ওকে ইয়াত সব পানী ৰাইট পানীত সবতকে কম এচিড থাকে মানে এচিডৰ মাত্ৰা সবতকে কম হ'ব নৰ্মেলি কি হয় হাইড্ৰক্লৰিকৰ যিটো পিএইচৰ মান এইটো হৈছে 1.1 ৰাইট এচিডিক এচিডৰ পিএইচৰ মান হৈছে গৈ পেলাই আমাৰ 2.2 আৰু পানীৰ এচিড 7.4 সামথিং এনেকুৱা কিবা এটা হয়নে গতিকে তেতিয়াহ'লে দেখা গ'ল যে সবতকে বেছি এচিডৰ মাত্ৰা ক'ত আছে হাইড্ৰক্লৰিক এচিড আছে কাৰণ পিএইচ যিমান কম এচিডৰ মাত্ৰা বেছি ইয়াৰ সবতকে বেছি ইয়াতকে কম এইটো আৰু ইয়াতকে কম পানীত অপশ্যন এ উইল বি ৰাইট আনসাৰ আই হোপ প্ৰশ্নটো তোমালোকে বুজি পাইছা নেক্সট চোৱা 18 নম্বৰ তলত উল্লেখ কৰা ধাতুবোৰৰ সক্ৰিয়তাৰ শুদ্ধ ক্ৰমটো হ'ল সক্ৰিয়তা তোমালোকে জানা পটাছিয়াম সোডিয়াম ৰাইট মেগনেছিয়াম পটাছিয়াম সোডিয়াম কেলছিয়াম মেগনেছিয়াম এলুমিনিয়াম আইৰণ এনেকৈ হৈ থাকে না তলফালে গৈ থাকে ইয়াৰ পৰা দেখা গ'লে কেলছিয়ামৰ সবতকে বেছি ৰাইট ইয়াত থকাবিলাকৰ কেলছিয়ামৰ কি হ'ব বেছি হ'ব কেলছিয়ামৰ লেডৰ বেছি হ'ব নোৱাৰে কেলছিয়ামৰ বেছি হ'ব কেলছিয়ামৰ বেছি হ'ব কেলছিয়ামৰ বেছি হ'ব ৰাইট কেলছিয়ামৰ তলত কোন আহিব মেগনেছিয়াম কেলছিয়ামৰ তলত মেগনেছিয়াম এইটো আহিব নোৱাৰে তো তলত মেগনেছিয়াম আহিব পাৰে মেগনেছিয়াম আহিব পাৰে আৰু মেগনেছিয়ামৰ পিছত কোন আছে মেগনেছিয়ামৰ পিছত আইৰণ আছে ৰাইট আইৰণ আছে লেড হ'ব নোৱাৰে লেড পিছত আইৰণৰ পিছত লেড আহে গতিকে অপশ্যন বি উইল বি ৰাইট আনসাৰ কাৰণ তোমালোকে কিতাপত পাইছে এনেকৈ সক্ৰিয়তা টেবিল এখন আছে ৰাইট তাত এই গোটেইখিনি লিখা আছে গতিকে তাৰ পৰা দেখা যায় কেলছিয়ামৰ সবতকে বেছি সক্ৰিয়তা তাতকে মেগনেছিয়ামৰ মেগনেছিয়ামতকে আইৰণৰ আৰু আইৰণতকে কম কাৰ আমাৰ লেডৰ অপশ্যন বি উইল বি ৰাইট আনসাৰ নেক্সট কুৱেশ্যন চোৱা তোমালোকে 19 তলৰ কোনটো বিকল্পই অক্সিজেন ফ্লোৰিন আৰু নাইট্ৰজেন মৌলৰ ক্ষেত্ৰত পাৰমাণৱিক ব্যাসাৰ্ধৰ বৰ্ধিত ক্ৰম শুদ্ধ ক্ৰমটো বুজাইছে তো চোৱা তোমালোকে পাৰমাণৱিক ব্যাসাৰ্ধৰ বৰ্ধিত ব্যাসাৰ্ধ কি হৈছে কমৰ পৰা বেছিলৈকে যাব লাগে তোমালোকে জানা যে আধুনিক পৰ্যায়বিদ্যুৎ তালিকাত পৰ্যায় এটাত যদি আমি সোঁফালৰ পৰা বাওঁফাললৈ যাওঁ তেতিয়াহ'লে ব্যাসাৰ্ধ লাহে লাহে কি হৈ থাকে কমি থাকে ৰাইট লাহে লাহে কি হৈ থাকে ব্যাসাৰ্ধবিলাক কমি থাকে তেতিয়াহ'লে চোৱা নাইট্ৰজেনৰ আৰম্ভণি থাকে হয় না নাইট্ৰজেন অক্সিজেন ফ্লোৰিন আমি এটা পৰ্যায়ত আছে তাত নাইট্ৰজেন তাৰপিছত কোন অক্সিজেন তাৰপিছত ফ্লোৰিন তেতিয়াহ'লে সবতকে বেছি কাৰ নাইট্ৰজেনৰ তাতকে কাৰ কম অক্সিজেনৰ কম আৰু ইয়াতকে ফ্লোৰিনৰ কম ৰাইট বা আমি যদি যিহেতু বৰ্ধিত ক্ৰমত তেতিয়াহ'লে সবতকে কম কাৰ লাষ্টত যোন আছে যোন একদম বাওঁফালৰ পৰা সোঁফালৰ যোন আছে তাৰ সবতকে কম ৰাইট ফ্লোৰিন লাষ্টত আছে নে নাই তো ফ্লোৰিনৰ সবতকে কম ইয়াৰ আগত কোন আছে অক্সিজেন আৰু ইয়াৰ আগত কোন নাইট্ৰজেন তো এইটো হৈ যাব গৈ পেলাই বৰ্ধিত সবতকে কম হৈ গ'ল ফ্লোৰিনৰ তাতকে অকণ বেছি কাৰ আছে পাৰমাণৱিক ব্যাসাৰ্ধ এইটো হৈ গ'ল আমাৰ অক্সিজেন আৰু অক্সিজেনতকে বেছি কাৰ নাইট্ৰজেন তো অপশ্যন ডি উইল বি ৰাইট আনসাৰ আই হোপ প্ৰশ্নটো তোমালোকে বুজি পাইছা কাৰণ আমি জানো পৰ্যায় এটাত কি হয় পৰ্যায় এটাত বাওঁফালৰ পৰা যদি আমি আহোঁ সোঁফালৰ পৰা বাওঁফাললৈ আহিলে আমাৰ পাৰমাণৱিক ব্যাসাৰ্ধ ক্ৰমান্বয়ে কি হয় বাঢ়ি থাকে তো সোঁফালত কোন আছে ফ্লোৰিন ইয়াৰ পিছত অক্সিজেন ইয়াৰ পিছত নাইট্ৰজেনটো বাঢ়ি আছে ৰাইট অ'কে এতিয়া আহা 20 নম্বৰ কুৱেশ্যন অধিবৃক্ক গ্ৰন্থি পিটুইটাৰী গ্ৰন্থি আৰু থাইৰয়ড গ্ৰন্থি আৰু অগ্নাশয় গ্ৰন্থি নিৰ্ভৰ কৰা হৰমনবিধবিলাক হৰমন আছে ৰাইট আমাৰ হৰমনবিলাকৰ কি কৰিব লাগে আমি মিলাব লাগে চিৰিয়েলটো আমি মিলাব লাগে তো ইয়াত চোৱা একেবাৰে লাষ্টত কি কৈছে অগ্নাশয় গ্ৰন্থি তোমালোকে জানা অগ্নাশয় গ্ৰন্থি সদায় ইনচুলিন দিয়ে ৰাইট তো ইনচুলিন দিয়ে যেতিয়া দেহ বৰ্ধনটো হ'ব নোৱাৰে ইনচুলিন দিয়ে ৰাইট তো ইনচুলিন হ'ব পাৰে কি দিয়ে সিহঁতে অগ্নাশয় গ্ৰন্থি ইনচুলিন দিয়ে তো থাইৰক্সিন হ'ব নোৱাৰে তো ইনচুলিন তো অপশ্যন আমাৰ কোন কেইটা হ'ব পাৰে এতিয়ালৈকে আমাৰ অপশ্যন আইদাৰ এ হওক নহ'লে কোন হ'ব পাৰে নহ'লে ডি ৰাইট এটা চাওঁ এতিয়া 2 নম্বৰটো চাওঁ আমি থাইৰয়ড গ্ৰন্থি তোমালোকে জানা থাইৰয়ড গ্ৰন্থি কি দিয়ে থাইৰক্সিন হৰমন তো ইয়াতো থাইৰক্সিন আছে ইয়াতো থাইৰক্সিন দুইটা এতিয়ালৈকে ছেটিছফাই হ'ল নেক্সট এতিয়া ইয়াৰ আগত কোন আছে পিটুইটাৰী গ্ৰন্থি আৰু পিটুইটাৰী গ্ৰন্থি তোমালোকে সদায় জানা পিটুইটাৰী গ্ৰন্থি দেহ বৰ্ধনকাৰী হৰমন দিয়ে কেনেকুৱা হৰমন দেহ বৰ্ধনকাৰী হৰমন তেতিয়াহ'লে এড্ৰিনালিন হ'ব নোৱাৰে এড্ৰিনালিন কোনে দিয়ে অধিবৃক্কই দিয়ে গতিকে এইটো কেঞ্চেল হৈ গ'ল তো অপশ্যন কোনটা থাকিলে মাত্ৰ ডি অপশ্যন ডি উইল বি ৰাইট আনসাৰ কাৰণ তোমালোকে জানা পিটুইটাৰী গ্ৰন্থি কি দিয়ে দেহ বৰ্ধনকাৰী হৰমন তো অপশ্যন ডি উইল বি ৰাইট আনসাৰ আই হোপ তোমালোকে প্ৰশ্নটো বুজি পাইছা নেক্সট কুৱেশ্যন চোৱা 21 বায়ুকলে বতাহ শক্তিক বৰ্ধিত শক্তিৰ তলত উল্লেখ কৰা ক্ৰমত ৰূপান্তৰ কৰে বায়ুকলে তো তোমালোকে জানা বায়ুকল আমি এনেকৈ লগাও নাই বায়ুকল বতাহ শক্তি আমাৰ থাকে আৰু বতাহ শক্তি কি কৰে এইটো ঘূৰাই পেলাই ইয়াত থকা টাৰ্বাইনটো ঘূৰাই পেলাই আমাৰ ইলেক্ট্ৰিচিটি দিয়ে ৰাইট ইলেক্ট্ৰিচিটি দিয়ে তেতিয়াহ'লে ইয়াত কি হয় লাষ্টত আমি কি পাওঁ লাষ্টত আমি ইলেক্ট্ৰিচিটি পাওঁ তেতিয়াহ'লে লাষ্টত স্থিতি শক্তিটো হ'ব নোৱাৰে ৰাইট কেঞ্চেল যান্ত্ৰিক শক্তি লাষ্টত নহয় লাষ্টত আমি কি পাওঁ ইলেক্ট্ৰিক এনাৰ্জি গতিকে ইলেক্ট্ৰিক এনাৰ্জি বুলি কওঁতে বৈদ্যুতিক এনাৰ্জি এইটো অপশ্যন হ'ব পাৰে নহ'লে এইটো অপশ্যন হ'ব পাৰে কাৰণ লাষ্টত আমাৰ কাৰেণ্টে পাওঁ ৰাইট
তেতিয়াহ'লে এতিয়া চোৱা যেতিয়া আমি গতি শক্তি যেতিয়া আমি কি কৰোঁ বায়ুত থকা গতি শক্তি কামত লগাওঁ সেই গতি শক্তি কি হয় আমাৰ টাৰবাইনটো ঘূৰাই টাৰবাইনত গৈ পেলাই এইটো কি হয় স্থিতি হিচাপত কাম কৰে নে নাই ইয়াত খুন্দা মাৰে ৰাইট গতি শক্তি গৈ পেলাই ইয়াত থকা পংখাখিনি স্থিতি হিচাপত থাকে আৰু স্থিতি শক্তিত গৈ পেলাই কনভাৰ্ট হৈ এইটো কি হয় আকৌ ঘূৰিবলৈ আৰম্ভ কৰে তো স্থিতি শক্তি তাৰপিছত আকৌ যান্ত্ৰিক শক্তি আমাৰ মেচিনটো ঘূৰিবলৈ আৰম্ভ কৰে টাৰবাইনটো ৰাইট আৰু সেই টাৰবাইনটো ঘূৰি পেলাই পিছত কি কৰে ইলেক্ট্ৰিচিটি দিয়ে গতিকে অপশ্যন কোনটো হৈ যাব অপশ্যন চি উইল বি ৰাইট আনসাৰ এইটো কিয় নহ'ব বিকজ যান্ত্ৰিক শক্তি গতি শক্তিলৈ আমি লৈ নাযাওঁ আৰু গতি শক্তিৰ পৰা আকৌ স্থিতি শক্তি আহিলে কি হ'ব স্থিতি শক্তিৰ পৰা বৈদ্যুতিক শক্তি আহিব নোৱাৰে ৰাইট গতিকে অপশ্যন চি উইল বি ৰাইট আনসাৰ আই হোপ তোমালোকে প্ৰশ্নটো বুজি পাইছা নেক্সট কুৱেশ্যন 22 উত্তল লেন্সৰ বাবে লক্ষ্যবস্তুৰ স্থান প্ৰতিম্বৰ স্থান দি আছে আৰু ইয়াত কিছুমান অৱস্থান দিছে তোমালোকে যেতিয়া ক্লাছত আমি ব্ৰাইটবিল কোচিঙত যেতিয়া আমি ক্লাছবিলাক কৰিছিলোঁ তেতিয়া আমি চিত্ৰবিলাক আঁকিছিলোঁ ৰাইট চিত্ৰবিলাক আঁকি ক'ত ৰাখিলে লক্ষ্যবস্তু ক'ত ৰাখিলে প্ৰতিম্ব ক'ত হয় সেইখিনি বিষয়ে তোমালোকে জানা ৰাইট অসীমত যেতিয়া ৰাখিছিলোঁ যেতিয়া আমি উত্তল লেন্স ৰাইট এইখন উত্তল লেন্স ৰাইট এনেকুৱা উত্তল লেন্স যেতিয়া আমি উত্তল লেন্সত অসীমত বস্তুটো ৰাখিছিলোঁ তেতিয়াহ'লে প্ৰতিম্ব ক'ত হৈছিল F2 হৈছিল ৰাইট F1 এইটো সাইডত আছিলে আৰু এইটো কিমান আছিল আমাৰ F2 ওকে তো এনেকুৱা আছিলে ৰাইট মানে ফকাস 1 ফকাস 2 গতিকে অসীমত যদি ৰাখো অসীমত ৰাখিলে ক'ত গৈ পেলাই প্ৰতিম্ব সৃষ্টি হ'ব ফকাসৰ সৃষ্টি হ'ব এনেকৈ গৈ পেলাই পোহৰ F2ৰ মাজেৰে পাৰ হৈ গৈছিল গতিকে অসীমত ৰাখিলে কাৰ মাজত যায় আমাৰ F2 সৃষ্টি হয় গতিকে এ কাৰ লগত মিলিলে এ মিলিলে আমাৰ ডিৰ লগত ৰাইট তো চোৱা এক মিলিলে কাৰ লগত ডিৰ লগত এক মিলিলে কাৰ লগত আমাৰ অসীমত যদি আমি লক্ষ্যবস্তু ৰাখো তেতিয়াহ'লে ক'ত হৈ যায় গৈ পেলাই ফকাসত হয় F2 ৰাইট গতিকে আমি এ কাৰ লগত মিলিলে ডিৰ লগত মিলিলে তো এ চিটো হ'ব নোৱাৰে এই কেইটা হ'ব পাৰে ৰাইট এতিয়া চোৱা বাকি 2 নম্বৰটো চাও 2F1 মানে হল গৈ 2F1 দূৰত্ব 2F1 মানে কি 2F1 2F1 মানে কি ভাঁজ কেন্দ্ৰ ৰাইট ভাঁজ কেন্দ্ৰ যদি 2F1 ত ৰাখো তাহলে প্ৰতিবিম্ব ক'ত হ'ব 2F2 ত হ'ব ৰাইট 2F1 ত ৰাখিলে প্ৰতিবিম্ব ক'ত সৃষ্টি হৈছিল 2F2 ত হৈছিল গতিকে 2 কাৰ লগত মিলিলে b লগত 2 কাৰ লগত মিলিলে b লগত 2F1 ত নহয় এটো 2F1 ৰ 2F1 ত ইয়েস আমি 3 নম্বৰটো চাও 3 নম্বৰটো যেতিয়া 2F1 ত ৰাখিছিলো তেতিয়ালে প্ৰতিবিম্বটো ক'ত সৃষ্টি হৈছিল গৈ পেলাই আমাৰ 2F2 ত ক'ত সৃষ্টি হৈছিল গৈ পেলাই আমাৰ 2F2 ৰাইট তো 3 কাৰ লগত মিলিলে 2 3 মিলিলে 2 লগত তো 3 2 লগত মিলিব 3 কি দিছে ইয়াৰ লগত কেনসেল 3 2 লগত মিলিব 3 b লগত মিলিব ৰাইট 3 b লগত মিলিব তো 3 b লগত মিলিছে এটো 1 d লগত মিলিছে এটো 1 d লগত মিলিছে 3b মিলিছে ৰাইট এটা বাকি কেছে মান চাইলো এতিয়া সোৱা যেতিয়া আমি F1 ত ৰাখো ফকাসত ৰাখো এতিয়া ফকাসত ৰাখো তেতিয়ালে ক'ত গুছি যায় অসীমত যায় যেতিয়া আমি ফকাসত প্ৰতিবিম্বটো ৰাখিম যেতিয়া ফকাসত F1 ত আমি প্ৰতিবিম্ব ৰাখিম তেতিয়ালে ইয়াৰ প্ৰতিবিম্বটো যেটো হ'ব এটো ক'ত গুছি যাব অসীমত গুছি যাব ৰাইট যদি অসীমত গুছি গলে প্ৰতিবিম্বটো যদি অসীমত গুছি যায় তেতিয়ালে এটো F1 কাৰ লগত মিলিলে c লগত তাৰমানে 4 মিলিলে c লগত তো 4 c লগত মিলিলে এটো 4 c লগত তো 4 a লগত হ'ব নহয় তো অপচন বি উইল বি ৰাইট আনসাৰ আই হোপ প্ৰশ্নটো তোমালোকে বুজি পাইছা নেক্সট প্ৰশ্ন 23 ওকে তলৰ স্তম্ভ কেইটা মিলোৱা আৰু শুদ্ধ বিকল্পটো বাছি ওলোৱা ৰাজস্থান তোমালোকে জানা ৰাজস্থানত যেটো পানী সঞ্চয়ৰ ব্যৱস্থা আছিল হেতু কি আছিল খাদিনস ৰাইট আৰু হিমাচল প্ৰদেশটো আছিল আমাৰ কি কুল ৰাইট দুটা পালে হল বাকি আমি দুটা দি আমি চাইলো হিমাচল প্ৰদেশ আছিল কুল মানে 3 মিলিলে কাৰ লগত 3 মিলিলে ডিল লগত তোমালোকে বক্স এটা পাছিল কিতাপত থাকোতে বক্সৰ মাজত আছিল হিমাচল প্ৰদেশৰ পানী সঞ্চয় কৰা ব্যৱস্থাটো কি আছিল কুল ব্যৱস্থা ৰাইট তো 3 মিলিলে ডিল লগত 3 মিলিলে ডিল লগত সোৱা 3d নাই কেনসেল 3d ওকে 3d ইয়াত আছে 3d ইয়াত নাই তো অপচন বি উইল বি ৰাইট আচ্ছা কাৰণ 3d আৰু একটাটো নাই গতিকে আমি আৰু চাবই নালাগে যেহেতু এটা বস্তু ইবিলাকত নাই কিয় তো এটো কনস্ট্যান্ট আমি 100% কনস্ট্যান্ট 3 কাৰ লগত ডিল লগত আৰু যদি আৰু এটা চাব পাৰা ৰাজস্থান খান্নি দিছ তাৰ মানে 1 বি লগত তো 1 to সোৱা 1 to বি লগত মিলি আছে গতিকে অপচন বি উইল বি ৰাইট আনসাৰ নেক্সট কোৱেশ্চন সোৱা তোমালোকে কোমল ধাতু ওকে লগত মিলোৱা সঠিক ক্ৰমটো লিখাব লাগে তো কোমল ধাতু তোমালোকে জানা সোডিয়ামটো কেনেকুৱা ধাতু সোডিয়ামটো এটা কোমল ধাতু ৰাইট তাৰপিছত ধাতব দ্যুতি সম্পন্ন অধাতুটো হৈছে আয়োডিন তোমালোকে পাইছা ক্লাছতে আয়োডিন হয় তেতিয়ালে দুটা চাই লয় তো আমাৰ কোমল ধাতু 1 কাৰ লগত মিলিলে c লগত 1 মিলিলে c লগত d কেনসেল 1 c লগত মিলিলে এটো চাব পাৰি 1 b লগত কেনসেল তো 1 যদি c লগত মিলিলে তেতিয়ালে আৰু এটা চাইলো আমি কি 4 কাৰ লগত হলে b তো 4b এটো 4b আছে ইয়াত 4b নাই ইয়াত কি নাই 4b নাই তো এটো কেনসেল ৰাইট তেতিয়ালে কোনটো অপচন আছে এটো 4b আছে অপচন সি উইল বি ৰাইট আনসাৰ আই হোপ প্ৰশ্নটো তোমালোকে বুজি পাইছা
আমি 1 ৰ লগত c পাইছিলো না 1 ৰ লগত আমি কি পাইছিলো 1 ৰ লগত c তো ইয়াত 1 ৰ লগত c আছে না নাই বাট ইয়াত কি হৈ গল 4 ৰ লগত হ'ব লাগিছিল আমাৰ b বাট 4 ৰ লগত d আছে গতি ক্যান্সেল বাট ইয়াত কি আছে 4 ৰ লগত b আছে গতি অপশন a will be right sorry অপশন c will be right answer I hope প্ৰশ্নটো তোমালোকে বুজি পাইছা নেক্সট কোৱেশ্চন চোৱা 25 লগত মিলোৱা আৰু সঠিক ক্ৰমটো লিখা ওকে ইয়াতো আমি একে ক্ৰমটো মিলাব লাগে ৰাইট তো চোৱা ট্ৰায়াডটো কোনে বনাইছিল ডবাৰেনৰ ট্ৰায়াড বুলি তোমালোকে জানা ডবাৰেনৰ ট্ৰায়াড তিনটা ট্ৰায়াড আছিল ৰাইট তো ডবাৰৰ ট্ৰায়াড আৰু আমাৰ নীলণ্ডৰ অষ্টক সূত্ৰ তোমালোকে হেতু জানা নীলণ্ডে কি সূত্ৰ দিছিল অষ্টক সূত্ৰ ৰাইট আৰু পাৰমাণবিক সংখ্যাটো কোন আছিল আমাৰ হেনৰি মজেলে ওকে সো পাৰমাণবিক সংখ্যা আছিল হেনৰি মজেলে পাৰমাণবিক সংখ্যাটো আছিল আমাৰ হেনৰি মজেলে আৰু পাৰমাণবিক বৰটো আছিল আমাৰ মেন্ডেলিভৰ ৰাইট তো আমি যিকোনো এটা চাব ট্ৰায়াড 1 কাৰ লগত মিলিছিল ডিৰ লগত 1 ডিৰ লগত এটোত আছে ইয়াৰ লগত নাই ইয়াৰ লগত নাই এই দুটা ক্যান্সেল তো 1 এই দুটা চাব লাগিব ৰাইট এ আৰু ডি ইয়াত এটা মিলিলে এতিয়া দুইটো আমি দুইটো কাৰ লগত পালো অষ্টক সূত্ৰটো নীলণ্ডৰ অষ্টক সূত্ৰ ৰাইট তো 2 কাৰ লগত মিলিলে c লগত তো 2 c লগত আছে ইয়াত 2l 2 কৰ লগত আছে ইয়াতো 2 c লগত আছে ওকে আৰু চাব লাগিব তেতিয়া হলে ৰাইট এটা সোৱা 3 হৈছে পাৰমাণবিক সংখ্যা দি পাৰমাণবিক সংখ্যা আধা কাৰ আছিল পাৰমাণবিক সংখ্যাটো আধা আছিল আমাৰ আধুনিক পৰ্যায়ৰ তালিকা আধুনিক পৰ্যায়ৰ তালিকাখন বনোৱাৰ লগত কোন জড়িত আমাৰ হেনৰি মজেল ৰাইট মজেল হলে কি হৈ গল আমাৰ 3 মিলিলে বিৰ লগত তো 3 বিৰ লগত 3 কাৰ লগত বিৰ লগত তো 3 এর লগত ক্যান্সেল 3 বিৰ লগত অপশন ডি হৈ যাব বলে তো অপশন ডি উইল বি রাইট আনসার আই হোপ প্ৰশ্নটো তোমালোকে বুজি পাইছা নেক্সট প্ৰশ্ন চোৱা 26 ইয়াতো আমি মিলাব লাগে ৰাইট বিউটানল বিউটানল আৰু এলকহল সো ইয়াত কি আছে ইয়াতে হেক্সানন টু চোৱা তোমালোকে হেক্সানন আমি আগৰ প্ৰশ্নবিলাকতো পাইছিলো হেক্সানন প্ৰপানন নন থাকিলে কাৰ লগত মিলে কিটনৰ লগত মিলে তো 4 কাৰ লগত মিলি যাব c লগত ৰাইট এটোতো আমি 100% কনফার্ম তেতিয়াহলে কনফার্ম টকাটো আগতে চাই ল 4 কাৰ লগত মিলিব c লগত 4 বিৰ লগত ক্যান্সেল এটো 4 বিৰ লগত ক্যান্সেল এটো 4 ডিৰ লগত ক্যান্সেল এটো 4 c এটা অপশন আছে তো অপশন ডি উইল বি ৰাইট আনসার আমি আৰু দুই এটা মান চেক কৰি লব পাৰি যদি তোমালোকে চেক কৰিব বিচাৰা তেতিয়াহলে আমি পেন্টানেল ৰাইট পেন্টানেল কাৰ লগত থাকে যেতিয়া আমাৰ এলডিহাইড থাকে ৰাইট এলডিহাইডৰ লগত কি হয় পেন্টানেল হৈ যায় তেতিয়াহলে 2 কাৰ লগত মিলিব ডিৰ লগত ৰাইট 2 কাৰ লগত মিলিব ওকে এক মিনিট 2 পেন্টানেল এলডিহাইড আমাৰ আমি ইয়াত 1 ৰ লগত c আছে 1 ৰ লগত কোন আছে c আছে 3 ৰ লগত কোন আছে আচ্ছা এটো 1 নহয় এটো 2 ওকে এটো কি আছে এটো 2 হ'ব লাগিছিল 1 ৰ লগত b হল তো 2 কাৰ লগত হ'ব c ৰ লগত ৰাইট তো আমি 2 কাৰ লগত মিলিলে ওকে আমি 4 পালো c ৰ লগত 4 c ৰ লগত মিলিলে আৰু বিউটানলটো মিলিলে আমাৰ yes নেলটো নহব একচুয়ালি বিউটানলটো কাৰ লগত মিলে বিউটানলটো এলডিহাইডৰ লগত মিলে ৰাইট তাৰ মানে 1 2 মিলিব লাগিছিল আমাৰ এক মিনিট আকৌ এবাৰ কৰো এইখিনি বস্তুত কিবা খেলিমেলি লাগি গলে ঠিক আছে আমি এটাটো পালো কনফার্ম হৈ গল কি পালো আমি যে যেহেতু আমি জানো যে হেক্সানন ননত কোন থাকে কিটন মানে 4 কাৰ লগত c লগত তেতিয়ালে এটা অপশন এটো তো কনফার্ম হৈ গল আমি এটো আনসার হ'ব বাকি দুই এটা মান আমি চাও বিচাৰিছিলো ইথানয়িক এসিড যেতিয়া কাৰ লগত হয় এটো কাৰ্বক্সিলিক এসিডৰ লগত মিলে নাই কাৰ্বক্সিলিক এসিডৰ লগত মিলে তো 3 কাৰ লগত মিলিব আমাৰ এল লগত মিলিব ৰাইট এল লগত মিলিব 3 কাৰ লগত মিলিব কাৰণ ইথানিক এসিডত কাৰ্বক্সিলিক এসিড থাকে ৰাইট তো 3 মিলিব এল লগত তো সোৱা 3 এল লগত আছে নাই মিলি গল আমি দুটা কনফার্ম হৈ গৈছে যেতিয়া আৰু এটো 100% কনফার্ম ৰাইট অপশন ডি উইল বি ৰাইট আনসার নেক্সট কোৱেশ্চন চোৱা তোমালোকে জীৱাশ্মটো ফসিল হয় জীৱাশ্মটো কি হয় আমাৰ জীৱদেহৰ অবশিষ্ট চাপ তোমালোকে জানা বহু বছৰ ধৰি মাটিৰ তলত থাকিলে যেটো অবশিষ্ট চাপ তাক আমি জীৱাশ্ম বুলি কওঁ ৰাইট তো এয়া হৈ গল জীৱাশ্মৰ অবশিষ্ট চাপ সমহস্ত অংগ বুলি কওঁতে তোমালোকে জানা যিবিলাক উৎপত্তি একে কিন্তু কাম ভিন্ন তেতিয়ালে সমহস্ত ৰাইট তেতিয়ালে এইটো হৈ গল সমহস্ত আৰু কাম একে সমবৃত্তি মানে কি যেতিয়া কাম একে যে কাম কি হৈছে উৎপত্তি বেলে কিন্তু কাম একে তো ডি মানে আমি কেটা পালো রাইট তো 1 মিলিলে কার লগত 1 মিলিলে বি লগত পিছরা 1 বি ক্যান্সেল ডি নাই 1 সি ক্যান্সেল তো 1 বি অপশন ডি
অপশন ডি উইল বি ৰাইট আনসাৰ আৰু এটা মান চাব পাৰি আমি সমকস্ত 2 কাৰ লগত মিলে 2 মিলে আমাৰ চি লগত তো এইটো 2 টো কাৰ লগত মিলিব চি লগত আছে আৰু 3 টো মিলিলে ডি লগত 3 ডি লগত 3 ডি লগত আছে গতিকে অপশন ডি উইল বি ৰাইট আনসাৰ আই হোপ প্ৰশ্নটো তোমালোকে বুজি পাইছা নেক্সট কোৱেশ্চন চোৱা 28 ইয়াতো আমি আকৌ মিলাব লাগে সো ডি বিভাজন সব বাইনারি ফিউজন ক'ত হৈছিল এমিবাত ৰাইট ডি বিভাজন বাইনারি এমিবাত তো এক হৈছিল বি লগত তো সব বি ইয়াত এক ডি আছে কেনসেল হ'ব এক সি আছে কেনসেল হ'ব ইয়াত বি আছে দুটা চেক কৰিব লাগিব ৰাইট এটা 2 নম্বৰটো চাই ল দুটো কি হয় পুনৰ্জীৱন প্লেন এৰিয়াত হয় তোমাৰ বহু বিভাজন দেখিছা বহু বিভাজন হয় আকৌ এটা কি হৈ যায় নতুন প্ৰজন্মৰ সৃষ্টি হয় বা মুকলদমন চাব পাৰা মুকলদমন যিটো বাৰ্ডিং আছে বাৰ্ডিংটো ক'ত হয় হাইড্ৰাত হয় ৰাইট তো 3 টো ডি লগত মিলিলে 3 ডি লগত মিলিলে তো 3 ডি ইয়াত আছে ইয়াত 3 ডি লগত আছে নেকি ইয়াতো 3 ডি লগত আছে ওকে তো দুটা কনফার্ম আৰু এটা চাব লাগিব তো দুইটো আমি চাইলো দুইটো কাৰ লগত হলে মিলিলে সি লগত তো 2 সি লগত মিলিলে তো অপশন সি উইল বি ৰাইট আনসার ইয়াত 2 টো কাৰ লগত আছে এ লগত 2 টো কাৰ লগত আছে এ তো এটো ক্যান্সেল ৰাইট তো অপশন কোনটো হৈ গল অপশন সি উইল বি ৰাইট আনসার আই হোপ প্ৰশ্নটো তোমালোকে বুজি পাইছা নেক্সট কোৱেশ্চন 29 এখিনি মিলাব লাগে আকৌ মিলাবলৈ দিছে তো চোৱা হৃদযন্ত্ৰৰ কাম কি তোমালোকে জানা নরমালি হৃদযন্ত্ৰৰ কাম হৈছে কি হৃদযন্ত্ৰৰ কাম হৈছে তেজৰ ফাৰ্ম কৰা তাৰ মানে এক হৈ গল কাৰ লগত মিলিব সি লগত 1 মিলিব সি লগত ৰাইট তো 1 2 সি লগত ক্যান্সেল 1 সি লগত ক্যান্সেল বি 1 বি লগত হ'ব নোৱাৰে তেতিয়ালে 1 সি এটো এটা অপশন আছে আৰু এটো এটা অপশন থাকিব পাৰে নেক্সট আমি দুইটা মান চাও আৰু কি আছে বায়ুকুপ ক'ত থাকে হাউফত থাকে হাউফত কি থাকে বায়ুকুপ থাকে তোমালোকে জানা গতিকে তিনিটো কাৰ লগত মিলিলে বিৰ লগত সো যিকেইটা আছে তাত চোৱা 3 বিৰ লগত মিলে নেকি 3 বিৰ লগত আছে আৰু ইয়াত 3 আছে ওকে 3 বিৰ লগত ইয়াতো 3 আছে গতিকে আমি আকৌ চাব লাগিব ৰাইট আকৌ আৰু এটা মান চাও আমি হিমোগ্লোবিন তো তোমালোকে জানা হিমোগ্লোবিনৰ আসক্তি কাৰ প্ৰতি বেছি অক্সিজেনৰ প্ৰতি বেছি হয় না নহয় গতিকে 4 মিলিলে কাৰ লগত এল লগত ৰাইট 4 টো চোৱা এটো আছে 4 এল লগত বাট ইয়াত 4 কাৰ লগত ডি লগত ক্যান্সেল তো অপশন কোনটো হৈ গল আমাৰ সি অপশন সি উইল বি ৰাইট আনসার ইয়াত কি আছে 4 এল লগত আছে গতিকে আমার সি অপশন রাইট হয়ে গেল নেক্সট 30 নম্বর কোয়েশ্চনটো সব একটা পরিবাহীর উষ্ণতা বৃদ্ধি করা হল আর তলৰ কোনটো লেখে ইয়াৰ রোধের পরিবর্তন করে তোমালোকে জানা যে পোহৰৰ নহয় আমাৰ পরিবাহী যেতিয়া আমাৰ উষ্ণতা বৃদ্ধি কৰা হয় তেতিয়ালে যেটো টেম্পারেচার বৃদ্ধি হলে টেম্পারেচার ডাইরেক্টলি প্রপোর্শনাল টু দা আমাৰ কি হয় রেজিস্ট্যান্স যদি টেম্পারেচার বৃদ্ধি বাড়ে তেতিয়ালে রেজিস্ট্যান্সও বাড়ে রাইট তেতিয়ালে ইয়াত চোৱা যেতিয়া টেম্পারেচার বাঢ়িব যেতিয়া টেম্পারেচার ইপিনে বাঢ়ি গৈ আছে তেতিয়া রেজিস্ট্যান্সও লাহে লাহে কি হৈছে উপৰফালে বাঢ়ি গৈ আছে রেজিস্ট্যান্সও বাঢ়ি গৈছে টেম্পারেচার বাঢ়িছে লগে লগে রেজিস্ট্যান্স বাঢ়ি গৈছে ইয়াতে এটা লিমিট আছে ইমানলৈকে এটা মিনিমাম টেম্পারেচার কিন্তু একো নহয় যেতিয়া টেম্পারেচার এর পৰা অতিমাত্রা হওয়া স্টার্ট করে তেতিয়া লাহে লাহে রেজিস্ট্যান্সটো কি হয় বাঢ়া স্টার্ট করে দি অপশন সি উইল বি রাইট আনসার রাইট এইটো 6 নম্বৰ যেটো গ্রাফ আছে এইটো হৈ যাব গৈ কি যেতিয়া টেম্পারেচার বাঢ়িব তেতিয়া লাহে লাহে কি হৈ যাব এইটো বাঢ়ি থাকিব ইয়াত দিয়া আছে চোৱা ইয়াত মাজৰ পৰা অসীমত নহয় অসীমত কেতিয়া নহয় এইটো ক্যান্সেল এইটো নহব তো অপশন কোনটো হৈ গল অপশন সি উইল বি রাইট আনসার যেতিয়া টেম্পারেচার বাঢ়া স্টার্ট করে তেতিয়া লাহে লাহে রেজিস্ট্যান্সও কি হয় বাঢ়া স্টার্ট কৰা হয় মানে আমি কি বুজি পালো ইয়াৰ পৰা উষ্ণতা বৃদ্ধি হোৱাৰ লগে লগে ৰেজিস্ট্যান্সও কি হয় লাহে লাহে বাঢ়া স্টার্ট কৰে অপশন সি যেটো আছে এইটো প্ৰকৃত গ্ৰাফটো আমি বুজাব নেক্সট 31 টো চোৱা তলৰ ৰশ্মি চিত্ৰৰ পৰা উপনীত হ'ব পৰা সিদ্ধান্ত ক'ব লাগে ওকে ফকাছত প্ৰতিম্ব গঠিত হৈছে নাই হোৱা ফকাসটো এইটো ফকাসৰ পিছত হৈছে ৰাইট গতিকে এইটো ক্যান্সেল হ'ব প্ৰতিম্ব আৰু লক্ষ্যবস্তু আকাৰ সমান নহয় ফকাস আৰু চিৰ মাজত হলে আকাৰ সমান নহব কেতিয়া সমান নহব আকাৰটো কি হ'ব সৰু হ'ব সংকুচিত হ'ব ৰাইট এটোতকে এটো সৰু দেখা গৈছে গতিকে সমান হ'ব নোৱাৰে সমানটো চিত আহিলে হ'ব ৰাইট গতিকে এটো নহয় বিবৰ্ধন 1 তকৈ কম এটো চাব পাৰি বিবৰ্ধনটো কি হয় নরমালি বিবৰ্ধনটো হৈছে h dash upon h dash টো হৈছে প্ৰতিম্বৰ আকাৰ দৈৰ্ঘ্য বা আকাৰ আৰু এটো h হৈছে লক্ষ্যবস্তুৰ আকাৰ তো চল প্ৰতিম্বৰ আকাৰটো সৰু লাগিছে না নাই প্ৰতিম্বৰ আকাৰটো সৰু লাগিছে আৰু লক্ষ্যবস্তুৰ আকাৰ ডাঙৰ লাগিছে তলৰটো ডাঙৰ ওপৰটো সৰু তো ডাঙৰ বস্তু সৰু বস্তু হৰণ কৰিলে 1 তকৈ কম হ'ব না ৰিজাল্ট গতিকে বিবৰ্ধনটো কি হৈ যাব কম হৈ যাব বিবৰ্ধন m ইকুয়াল কি লিখিব পাৰি আমি h dash upon h গতিকে বিবৰ্ধন কি হৈ যাব 1 তকৈ কম গতিকে অপশন সি উইল বি ৰাইট আনসার প্ৰতিটো থিয় আৰু খত প্ৰতিম্বৰটো থিয় না উল্টা আছে তলত আছে এতিয়া কি এটো উল্টা অখতো নহয় ৰাইট গতিকে এটো সত্য নহয় অপশন সি উইল বি ৰাইট আনসার নেক্সট প্ৰশ্ন তোমালোকে চোৱা 32 এই চিত্ৰটো যৌগটোৰ নাম লাগে তো চোৱা ইয়াত কি লিখা আছে ইয়াত মিথেন ইথেন প্ৰপেন আৰু এটো কি আছে আমাৰ এটো এলডিহাইড ৰাইট তো এলডিহাইড হলে কি হয় মিথানল আমাৰ এল হয় না যেতিয়া এলডিহাইড এটো এলডিহাইড হয় না যে ডাবল ইপিনে আমি ডাবল বন্ড দিলো আৰু সিঙ্গেল হাইড্ৰোজেন ডাবল বন্ড অক্সিজেনৰ লগত সিঙ্গেল বন্ড হাইড্ৰোজেনৰ লগত আৰু এটা সিঙ্গেল যদি ইয়াৰ লগত লাগি থাকে তাহলে কি লগাব
এল আহিল লাষ্টত আহি যাব ৰাইট তেতিয়াহ'লে মিট ইট প্ৰপ আৰু এল আহি গ'ল তো প্ৰপা নল কি হৈ যাব অপশ্যন বি উইল বি ৰাইট আনসার propanel right propanel হৈ যাব গৈ আমাৰ আনসার অপশ্যন বি উইল বি ৰাইট আনসার আই হোপ প্ৰশ্নটো তোমালোকে বুজি পাইছা নেক্সট প্ৰশ্ন আমি কৰিম 33 কোনটো বিকল্পই চকুৰ তলৰ চকুটোৰ বিকাৰ সংশোধন কৰিব ওকে এটো বিকাৰটো কেনেকৈ ওচৰৰ বস্তু এটা ই দেখিব পৰা নাই ওচৰৰ বস্তু দেখিব পৰা নাই বাহিৰত গুচি গ'ল মানে ওচৰৰ বস্তু দেখিব নোৱাৰা বেমাৰটো কি আছিল এটো আছিল আমাৰ এটা আছিল মাইপিয়া এটা হাইপাৰমেট্ৰোপি এটো কেনেকৈ আছিল হাইপাৰমেট্ৰোপি আৰু হাইপাৰমেট্ৰোপিক আমি প্ৰতিকাৰ কৰিবলৈ আমি কি লেন্স লগাও উত্তল লেন্স লগাও কি লেন্স লগাও উত্তল তেতিয়ালে অবতলটো হ'ব নোৱাৰে এটো অবতল হ'ব নোৱাৰে এটো উত্তল হয় বাট এটো উত্তল এনেকুৱা উত্তল যিখনে কি হ'ল বাহিৰত গুচি গ'ল এটো গলে প্ৰতিকাৰটো নহব এটো কেনসেল এটো হ'ব ইয়াতো উত্তল লগোৱা হৈছে কিন্তু প্ৰতিবিম্বটো ক'ত গুচি গ'ল এতিয়া আমাৰ অক্ষিপটত পৰিছে যেতিয়া প্ৰতিবিম্বটো খস গতিকে হ'ব গতিকে অপশ্যন ডি উইল বি ৰাইট আনসার ইয়াত যদিও আমি উত্তল লগাইছো তথাপি কি হোৱা নাই এটো অক্ষিপটত যোৱা নাই গতিকে এটো কেনসেল গতিকে আমাৰ ৰশ্মি কোনটো হৈ যাব ৰশ্মি চিত্ৰ অপশ্যন ডি উইল বি ৰাইট আনসার ওকে নেক্সট কোৱেশ্চন তোমালোকে চোৱা এতিয়া 34 ৰ পৰা 39 লৈকে দুটাকৈ উক্তি আছে আৰু ইহতৰ কাৰণে তাত থকা অপশ্যন বিলাক আমি চেক কৰি পেলাই ইয়াত আহিব লাগিব ইয়াত আহি পেলাই এইখিনি আনসার আমি চেক কৰিব লাগিব ৰাইট গতিকে আমি প্ৰথম 34 চাও 34 ত এক নম্বৰ এ টু চাও আকাশত সূৰ্যৰ পোহৰৰ বিচ্ছুৰণৰ বাবে ৰামদেন হয় সঁচা কথা যেতিয়া পানীৰ টোপালত সূৰ্যৰ পোহৰৰ বিচ্ছুৰণ হয় তেতিয়া বেলেগ বেলেগ কালাৰ চেঞ্জ হয় গতিকে এইটোতো সঁচাই আকাশত সূৰ্যৰ পোহৰৰ বিচ্ছুৰণ নেকি পোহৰৰ কালাৰটো ৰংটো বেলেগ বেলেগ হৈ যোৱা ৰাইট আৰু তাৰ ফলত ৰামদেনৰ সৃষ্টি হয় এইটো সঁচা পোহৰৰ বিচ্ছুৰণৰ বাবে সূৰ্যোদয় আৰু সূৰ্যাস্ত সময়ৰ সূৰ্যৰ বৰৰ ৰং চাও সেইটো হয় এই সূৰ্যোদয় আৰু সূৰ্য বিচ্ছুৰণৰ কাৰণে কি হয় সূৰ্য উঠা আৰু সূৰ্য নমাৰ সময়ত আমি ৰঙা দেখা পাওঁ হয়নে পোহৰ বিলাক কি হৈ যায় তাৰ দৈৰ্ঘ্য হিচাপতে কি হৈ যায় তৰংগ দৈৰ্ঘ্য হিচাপতে বেকা হয় ৰাইট গতিকে সেইকাৰণে আমি দেখা পাওঁ গতিকে দুইটা সত্য বিও সত্য গতিকে আমি কি পালো অপশ্যন এ আৰু বি দুইটাই সঁচা অপশ্যন এ ইয়াৰ কাৰণে যেটো আনসাৰ হ'ব এইটো কিন্তু আনসাৰ হৈ যাব আনসাৰ এ মানে কি এ আৰু বি দুইটা সঁচা কাৰণ আমি ইয়াত চেক কৰি ওপৰত যাব লাগে ৰাইট গতিকে এ হৈ যাব কাৰণ এ মানে কি এ আৰু বি দুইটা সঁচা গতিকে অপশ্যন এ উইল বি ৰাইট আনসার নেক্সট কোৱেশ্চন 35 বৃহৎ নদীবান্ধতকৈ অতীতৰ পানী সঞ্চয় পদ্ধতিক পুনৰুজ্জীৱিত কৰাটো বেছি ফলপ্ৰসূ এইটো এটা কথাত আমি ক'ব পাৰি ৰাইট এতিয়া যেহেতু বৃহৎ নদীবান্ধ দিছে তো তাৰ ওপৰত বহুত পৰিমাণৰ আমাৰ কি হয় অসুবিধাৰ সৃষ্টি হয় গতিকে তাৰ তুলনাত এইটোতো আমি মানিব পাৰি ৰাইট মাটি আৰু পানী অনবীকৰণযোগ্য এইটোতো অসত্য মাটি আৰু পানী অনবীকৰণযোগ্য নহয় নবীকৰণযোগ্য হয় ৰাইট গতিকে সেইকাৰণে দেখা গ'লে একমাত্ৰ এইটো সত্য দুই নম্বৰটো অসত্য তো সেইটো যদি আমি চাওঁ তেতিয়াহ'লে 35 ৰ কি হৈ যাব এ মিছা বাট বি সঁচা নহয় আমি কি পালো ইয়াতে এ সঁচা বাট বি মিছা ৰাইট অপশ্যন বি উইল বি ৰাইট আনসার এ সঁচা বি মিছা কাৰণ আমি এ টুক ৰাইট বুলি দিছো বি টুক ৰং বুলি দিছো গতিকে ইয়াৰ কাৰণে আনসাৰটো কোন হৈ যাব গৈ পেলাই আনসাৰ অপশ্যন বি উইল বি ৰাইট আনসার ৰাইট অপশ্যন বি উইল বি ৰাইট আনসার নেক্সট কোৱেশ্চন চোৱা তোমালোকে 36 তাতো আমি সঁচা মিছা বিচাৰ ইতৰ পৰাগযোগ একে উদ্ভিদৰ বেলেগ বেলেগ ফুলৰ একে উদ্ভিদৰ নহয় ইতৰ স্বপৰাগযোগহে একে উদ্ভিদৰ বেলেগ বেলেগ ফুলৰ মাজত হয় ৰাইট এটো ইতৰ বুলি কৈছে যেতিয়া একে উদ্ভিদৰ বেলেগ বেলেগ নহয় কেনসেল ইতৰ পৰাগযোগ বেলেগ বেলেগ উদ্ভিদৰ ফুলৰ মাজত হয় এইটো ৰাইট গতিকে বি টু সঁচা এ মিছা বি সঁচা এ মিছা কোনটো অপশ্যন হ'ব বি সঁচা এ মিছা অপশ্যন চোৱা বি সঁচা এ মিছা এ মিছা বি সঁচা অপশ্যন সি ইয়াৰ কাৰণে আমি 36 ৰ কাৰণে কি পাম অপশ্যন সি 36 ৰ কাৰণে অপশ্যন সি কি লিখা আছে যে এ মিছা বাট বি সঁচা গতিকে অপশ্যন সি উইল বি ৰাইট আনসার নেক্সট 37 চোৱা তলৰ উক্তিবোৰ সঁচা নে মিছা এক্সনে ডেন্ড্ৰাইটৰ পৰা লাভ কৰা স্নায়ুক প্ৰেৰণা কোষৰ মাজেদি সাইনাপছলৈ পঠিওৱাত সহায় কৰে তোমালোকে দেখিছা যে ডেন্ড্ৰাইট ৰাইট ডেন্ড্ৰাইটৰ পৰা এইবিলাক ক'ত আহে ডেন্ড্ৰাইটৰ পৰা খবৰটো কোষদেশৰ পৰা ক'ত গুচি যায় এক্সনত এইটো মাজৰ লাইনডাল এক্সন আৰু এক্সনৰ পৰা ক'ত গুচি যায় পিছত আমাৰ সাইনাপছত যায় ৰাইট তেতিয়াহ'লে এক্সনে ডেন্ড্ৰাইটৰ পৰা লাভ কৰা স্নায়ু প্ৰেৰণা কোষৰ মাজেদি সাইনাপছলৈ যায় এটা কথা যদি আমি চাওঁ ডেন্ড্ৰাইটৰ পৰা বস্তুটো প্ৰথম যাব লাগে কোষদেশত আৰু কোষৰ পৰা সাইনাপছত সেইটো কাৰণে যদি হয় তেতিয়াহ'লে কথাটো মিছা যেন লাগে বাট যদি আমি খবৰটো চাওঁ তেতিয়াহ'লে খবৰটো একচুৱেলি কোনে ৰিচিভ কৰে তো ডেন্ড্ৰাইটৰ পৰা তো তাৰ কাৰণে যদি আমি চাওঁ তেতিয়াহ'লে এক্সনে ডেন্ড্ৰাইটৰ পৰা লাভ কৰে তো সেই প্ৰতি আকৌ সঁচা দেখা যায় ৰাইট গতিকে এই প্ৰশ্নটো অকণ ডাউট আছে এইটো কমপ্লিট নহয় পৰিষ্কাৰ নহয় ঠিক আছে এই দুইটা অপশ্যন হ'ব পাৰে আইদাৰ সঁচা হ'ব পাৰে মিছা হ'ব পাৰে কাৰণ যদি আমি দেহকোষৰ কথা কনচিডাৰ কৰোঁ তেতিয়াহ'লে মিছা আৰু যদি দেহকোষটো ইগনোৰ কৰি আমি ডাইৰেক্ট খবৰটো ক'ৰ পৰা আহিছে বুলি ধৰোঁ তেতিয়াহ'লে ডেন্ড্ৰাইটৰ পৰা এই খবৰটো আহি পেলাই ক'ত গুচি যায় এক্সনে পালে ৰাইট
সেইমতে চালে আকৌ কি হয় এইটো সঁচা তো আকৌ একচন মলিনী আৱৰণীৰ আবৃত্ত হৈ থাকে সেইটো সঁচা ৰাইট একচন যিটো আছে একচন মাজৰ লাইনডালক একচন বুলি কোৱা হয় আৰু ইয়াত মলিনী আৱৰণীয়ে কি কৰি থাকে এনেকৈ আৱৰি থাকে গতিকে বিটো সঁচা তো বিটো সঁচা বি সঁচা এক আমি সঁচা ধৰিব পাৰি মিছা ধৰিব পাৰি গতিকে এইটো পৰিষ্কাৰ নহয় গতিকে এইটো তোমালোকে মনত ৰাখিবা নেক্সট 38 চোৱা তলৰ উক্তিবোৰ সঁচা নে মিছা হিমোগ্লোবিনে হিমোগ্লোবিন প্ৰস্তুত কৰি অক্সিজেন কৰে সঁচা কথা তেতিয়া হিমোগ্লোবিনে অক্সিজেন কৰে তেতিয়া কি নাম বনাই দিয়ে এইটো কি বনাই দিয়ে হিমোগ্লোবিন বনাই পেলাই অক্সিজেন কৰে এইটো ৰাইট তাৰপিছত অক্সিজেনৰ প্ৰতি হিমোগ্লোবিন আসক্ত বহুত বেছি ইয়েছ সেইটো সঁচা দুইটা সঁচা ইয়াৰ কাৰণে এ এণ্ড বি দুইটা সঁচা এ এণ্ড বি দুইটা সঁচা গতিকে ইয়াৰ কাৰণে অপশ্যন কোনটো হ'ব চোৱা এ আৰু বি দুইটা সঁচা তো ইয়াৰ কাৰণে অপশ্যন হৈ যাব গৈ পেলাই এ ইয়াৰ কাৰণে অপশ্যন হৈ যাব গৈ পেলাই এ ৰাইট ইয়াৰ কাৰণে অপশ্যন হৈ যাব এ তো 38 প্ৰশ্নৰ আনসাৰ হৈ গ'ল এ কাৰণ এ আৰু বি দুইটাই সঁচা নেক্সট 39 চোৱা তলৰ উক্তিবোৰ সঁচা নে মিছা এটা বৈদ্যুতিক মটৰে যান্ত্ৰিক শক্তিক বৈদ্যুতিক শক্তি নহয় মটৰে যান্ত্ৰিক শক্তি বৈদ্যুতিক শক্তি নহয় এইটো জেনাৰেটৰৰ কাম এটা বৈদ্যুতিক জেনাৰেটৰে বিদ্যুৎ চুম্বকীয় আবাস ইয়েছ ইলেক্ট্ৰমেগনেটিক ইণ্ডাকশ্যন ৰাইট বিদ্যুৎ চুম্বকীয় যিটো শক্তি আছে আবাস আছে এইটো কি কৰে আমাৰ জেনাৰেটৰে লয় ৰাইট এইটো প্ৰচেছ হয়নে তো গতিকে এইটো সত্য কিন্তু এক নম্বৰটো মিছা গতিকে কি হৈ যাব ইয়াৰ কাৰণে আনসাৰটো আমাৰ আনসাৰ হৈ যাব যদি অনলি বি মিছা এ সঁচা বি মিছা ৰাইট এ মিছা বাট বি সঁচা এ মিছা বাট বি সঁচা ৰাইট এ মিছা বি সঁচা তো অপশ্যন চি এ মিছা বি সঁচা অপশ্যন কোনটো অপশ্যন হৈ যাব গৈ পেলাই চি এ মিছা বাট বি সঁচা তো অপশ্যন চি উইল বি ৰাইট আনসাৰ নেক্সট 40 নম্বৰ কুৱেশ্যন চোৱা এতিয়া চুম্বক বলৰেখাই কেতিয়াও কটাকটি নকৰে সঁচা কথা চুম্বক বলৰেখাই কি নকৰে কটাকটি নকৰে তো এইটো ৰাইট এটা বিন্দুত এটা নিৰ্দিষ্ট বিন্দুত চুম্বক ক্ষেত্ৰ এই মাত্ৰ এই নহয় মানে একমাত্ৰ কি কৰে একমাত্ৰ আমাৰ এটা দিশে নিৰ্দেশ কৰে ইয়েছ সেইটো সঁচা আমি যেতিয়া চুম্বক বলৰেখাবিলাক আঁকো তেতিয়া এনেকৈ কৰে নে নাই তাত যদি আমি কি আমি বাৰ মেগনেট ৰাখোঁ ৰাইট বা আমি যদি কম্পাছ ৰাখোঁ তেতিয়াহ'লে তাৰ সদায় এটা ডাইৰেকশ্যন থাকিব গতিকে সেইকাৰণে এই এটা ডাইৰেকশ্যন থকাৰ কাৰণে কি কৰে এটা আনটো ক্ৰছ কৰিব নোৱাৰে এইটো দুইটা ৰিজনো ঠিক আছে তো এ এণ্ড বি তো গতিকে আমি ইয়াৰ কাৰণে কি ক'ম বিবৃতি এ আৰু কাৰণ আৰু দুইটা শুদ্ধ আৰু কাৰণটো বিবৃতিৰ শুদ্ধ ভাষা ৰাইট শুদ্ধ ভাষা কাৰণ এইটো নহয় কাৰণে কি নহয় আমি একেলগে যদি আমি কটাকটি কৰিলে তেতিয়া দুটা ডাইৰেকশ্যন দেখালে একচুৱেলি দুটা ডাইৰেকশ্যন নেদেখায় দ্যাটছ ৱাই অপশ্যন এ এণ্ড বি গতিকে এইটো দেখিলে আমি অপশ্যনটো কি হৈ যাব অপশ্যন এ উইল বি ৰাইট আনসাৰ যে এ আৰু আৰ দুইটা শুদ্ধ আৰু কাৰণটো বিবৃতিৰ শুদ্ধ ভাষা হয় গতিকে অপশ্যন এ উইল বি ৰাইট আনসাৰ নেক্সট কুৱেশ্যন চোৱা তোমালোকে 41 মানুহৰ এটা সুস্থ চকুৱে এক নিৰ্দিষ্ট ন্যূনতম দূৰত্ব পৰ্যন্ত সকলো বস্তু স্পষ্টকৈ দেখা পায় ৰাইট এটা নিৰ্দিষ্ট 25 সেন্টিমিটাৰলৈকে আমাৰ সুস্থ শৰীৰ চকুৱে আমি কি ভালকৈ চাব পাৰি গতিকে এইটো সঁচা নেক্সট মানুহৰ চকুৱে ইয়াৰ লেন্সৰ ফকাছ দৈৰ্ঘ্য পৰিৱৰ্তন কৰিব অফক'ৰ্ছ পৰিবাৰে নিজৰ ফকাছ দৈৰ্ঘ্য অক্ষী গোলকৰ আমি বক্ৰতা চেঞ্জ কৰিব পাৰি ৰাইট তো সেইটো কৰিব পাৰি গতিকে পৰিৱৰ্তন কৰাৰ সামৰ্থ্য আছে যাক আমি উপযোজন ক্ষমতা বুলি কৈছোঁ ৰাইট তো এইটো আছে কিন্তু এইটো ইয়াৰ লগত 100% ৰিলেশ্যন নহয় কাৰণ এইটো বেলেগ কথা এইটো আছে 25 সেন্টিমিটাৰ দূৰত্বহে চাব পাৰে ৰাইট গতিকে ইয়াৰ কাৰণে যদি আমি চাওঁ তেতিয়াহ'লে আমি এ আৰু আৰ দুইটা সত্য বাট আৰটো এৰ কি নহয় শুদ্ধ ব্যাখ্যা নহয় তো এ আৰু আৰ দুইটা শুদ্ধ আৰু কাৰণটো বিবৃতিৰ শুদ্ধ ব্যাখ্যা নহয় ইয়েছ তো অপশ্যন এ উইল বি ৰাইট আনসাৰ নেক্সট প্ৰশ্ন চোৱা তোমালোকে 42 CFC ওজন স্তৰ ক্ষয় কৰে ৰাইট আমি জানো CFC কি কৰে CFC ওজন স্তৰ ক্ষতি কৰে তো অপশ্যন এ টু ৰাইট নেক্সট CFC শীতলীকৰণ যন্ত্ৰ আৰু অগ্নি নিৰ্বাপক যন্ত্ৰ ব্যৱহাৰ কৰি তোমালোকে পাঠত পঢ়োতে পাইছিলা কৰা হয় ইয়েছ সেইটো সত্য দুইটা সত্য কিন্তু এক নম্বৰটো কি দুই নম্বৰৰ কাৰণ হ'ব পাৰে জানো নহয় ইটো কাৰণ বেলেগ কাৰণ CFC কি কৰে ওজন যিটো O3 সৃষ্টি হয় এইটো সৃষ্টি হোৱাত বাধা দিয়ে ৰাইট গতিকে সেইকাৰণে ওজন স্তৰটো ফুটা হৈ যায় গতিকে আমি কি ক'ম বিবৃতি এ আৰু আৰ কাৰণ দুইটা শুদ্ধ কাৰণটো বিবৃতিৰ শুদ্ধ ব্যাখ্যা নহয় সেইটো হৈ যাব অপশ্যন এ উইল বি ৰাইট আনসাৰ নেক্সট কুৱেশ্যন নম্বৰ তোমালোকে চোৱা 43 কাৰ্বন হ'ল অসংখ্য যৌগ গঠন কৰিব পৰা একমাত্ৰ মৌল ইয়েছ কাৰ্বনে তাৰ সহযোজী চতুৰ্থ সহযোজী যৌগ আৰু কেটিনেশ্যন ধৰ্মৰ কাৰণে কি হয় অসংখ্য যৌগ বনাব পাৰে আৰু কাৰ্বনে চতুৰ্থ এই দুটা ধৰ্মৰ কাৰণে কি বনাব পাৰে আৰু সত্য আৰু এইটো সত্য গতিকে আমি দুইটা গম পালো গতিকে ইয়াৰ পৰা যদি দেখা পাওঁ বিবৃতি এ আৰু কাৰণ দুইটা শুদ্ধ আৰু কাৰণটো বিবৃতিৰ শুদ্ধ ব্যাখ্যা নহয় এইটো নহয় শুদ্ধ ব্যাখ্যাটো হয় ৰাইট বিবৃতি এ আৰু কাৰণ দুইটা শুদ্ধ আৰু কাৰণটো বিবৃতিৰ শুদ্ধ ব্যাখ্যা নহয় দুইটা নহয় দিছে কিয় এটাতো হয় হ'ব ৰাইট এইটো হয় হ'ব ওপৰটো যদি আমি হয় দিওঁ তেতিয়াহ'লে কি হ'ব বিবৃতি এ আৰু কাৰণ আৰু দুইটা শুদ্ধ
আৰু কাৰণটো বিবৃতি কি হয় শুদ্ধ হয় তো অপচন এ উইল বি ৰাইট আনসাৰ ইয়াত নহয় দিছে ৰাইট তো অপচন এ উইল বি ৰাইট আনসাৰ 43 কৰিলো এতিয়া আমি আহো 44 কোৱেশ্চন নীলাজী যেতিয়া নীলা জীৱনৰ পাতবোৰ স্পৰ্শ কৰা হয় নীলা জীৱনৰ পাত স্পৰ্শ কৰা হয় তেতিয়া পাতবোৰ জাপ খাই যায় সঁচা কথা আমি যেতিয়া স্পৰ্শ কৰো জাপ খায় আৰু নীলা জীৱনৰ পাতবোৰ জাপ খায় কিয় কাৰণ পাতবোৰে স্পৰ্শ অনুভূতিৰ প্ৰতি সঁহাৰি জনায় ৰাইট স্পৰ্শ অনুভূতি গতিকে দুইটা সঁচা এইটো সঁচা আৰু এইটো ইয়াৰ কাৰণ হ'ব পাৰে স্পৰ্শ জনাই আমাৰ কি কৰে অনুভূতিৰ প্ৰতি সঁহাৰি জনায় কাৰণে পাতবোৰ জাপ খায় গতিকে আমি এইটো যদি চাওঁ তেতিয়াহ'লে বিবৃতি এ আৰু কাৰণ আৰু দুটা শুদ্ধ আৰু কাৰণটো বিবৃতি শুদ্ধ ব্যাখ্যা নহয় এইটো হ'ব নোৱাৰে শুদ্ধ ব্যাখ্যা নহয় ইয়াতো দিছে আচ্ছা এইটো হয় বনাই দিওঁ আমি এইটো হয় বনাই দিওঁ তো বিবৃতি এ আৰু কাৰণ দুইটা শুদ্ধ আৰু কাৰণটো বিবৃতিৰ শুদ্ধ ব্যাখ্যা হয় তো অপচন এ উইল বি ৰাইট আনসাৰ কোৱেশ্চন নম্বৰ 45 চা বিবৃতি এ এটা পৰিয়ালৰ জন্ম হ'বলগীয়া সন্তানটো ল'ৰা হ'ব নে ছোৱালী হ'ব সেইটো সদায় পিতৃৰ ওপৰত নিৰ্ভৰ কৰে ৰাইট পিতৃৰ ওপৰত নিৰ্ভৰ কৰে বিকজ পিতৃ কি এক্স আৰু ৱাই আহে নে নাই তাৰ ওপৰত তাৰপৰা যিকোনো এটা আহিব পাৰে গতিকে এইটো সত্য কাৰণটো পিতৃৰ লিংগ নিৰ্ণয় ক্ৰমজমবোৰ হ'লে এক্স ৱাই দিয়ে আৰু প্ৰজননৰ সময়ত এক্স আৰু ৱাই ক্ৰমজমৰ কোনোবা এটা আহিব পাৰে আমি জানো কোনোবা এটা আহিব গতিকে এইটো ডিপেণ্ডেবল আৰু মাতৃ কেৱল এক্স ৱাই ক্ৰমজমত থাকে এইটো ৰং এক্স ৱাই নহয় এক্স এক্স হে থাকে ৰাইট তো এইটো যদি আমি চাওঁ এইটো যদি চাওঁ আমি বোলে এক্স ৱাই ৰাইট ইয়াতো এক্স ৱাই দিয়া আছে গতিকে এক্স ৱাই নহয় আমাৰ কি থাকে এক্স এক্স তো সেইকাৰণে এইটো ভুল হৈ গ'ল মাতৃ কি এক্স ৱাই থাকে জানো নাথাকে গতিকে আৰ টু ৰং বাট এইটো সত্য ৰাইট সেইটো চালে আমি অপশ্যন কোনটো হ'ব বিবৃতি এ কাৰণ এইটোতো নহয় ৰাইট আমাৰ এক সত্য বিবৃতি এ শুদ্ধ কিন্তু আৰ টু অশুদ্ধ অপশ্যন চি উইল বি ৰাইট আনসাৰ বিবৃতি এ শুদ্ধ কিন্তু আৰ অশুদ্ধ ওকে আমি 45টা কুৱেশ্যন এমচিকিউ আছিলে যিখিনি আমি কৰি পেলালো গোটেইখিনি আই হোপ তোমালোকে প্ৰশ্নখিনি বুজি পাইছা কৰবাত ডাউট থাকিলে কমেণ্টত কৰিবা কিন্তু হা থেংক ইউ তোমালোকক